মহানগৰীত প্ৰবঞ্চকৰ জালত গায়ক ফ্লেট দিয়াৰ নামত 17 লাখ টকা আত্মসাত প্ৰবঞ্চকৰ জালত উদীয়মান কণ্ঠশিল্পী নেকিব হুছেইন প্ৰবঞ্চকৰ টাৰ্গেট এতিয়া শিল্পী উদীয়মান গায়ক নেকিব হুছেইনক ফ্লেট দিয়াৰ নামত 17 লাখ টকা আত্মসাত আব্দুল নুৰ উৰফে হাবিব নামৰ এইজন প্ৰবঞ্চকৰ মহানগৰীৰ জালুকবাৰীত ফ্লেট দেখুৱাই 17 লাখ টকা লৈছিল প্ৰবঞ্চক আব্দুল নুৰ উৰফে হাবিবে টকা সংগ্ৰহ কৰিয়েই দীৰ্ঘদিন ধৰি পলাতক হাবিব অৱশ্যে নেকিব হুছেইনৰ গোচৰৰ ভিত্তিত আব্দুল নুৰৰ জ্যেষ্ঠ ভাতৃক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে এজন বিল্ডাৰ তেওঁ আব্দুল নুৰ তেওঁ মোৰ পৰা ফ্লেটৰ নামত 70 লাখ তেওঁ পে'মেণ্ট ল'লে আজি প্ৰায় 6 মাহমান হৈ গ'ল 17 লাখ তিনিটা কিস্তিত মই তেওঁক দিলোঁ পে'মেণ্টটো তো তেওঁৰ ফ্লেটো নাই তেওঁৰ পইচাও নাই আজি 6 মাহ পিছত আজি তেওঁক ফোন কৰোঁ আপোনাক কাইলৈ লগ কৰিছোঁ পৰহিলৈ এনেকৈ কৈ তেওঁ প্ৰায় 6 মাহ পাৰ হৈ গ'ল কণ্ঠশিল্পী নেকিব হুছেইনৰ অভিযোগ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকীও ব্যক্তিক ফ্লেট দিয়াৰ নামত কোটি কোটি টকা ইতিমধ্যে আত্মসাত কৰিছে আব্দুল নুৰ আৰু ভাতৃ ৰোজ উৰফে আবু সুফিয়ানে ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সহযোগত বিতুপন বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ